নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু আজি শুকুৰবাৰ দিনৰ 2 বাজিছে সকলোৰে জ্ঞাত যে সপ্তাহটোৰ শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি এগৰাকী চিকিৎসকক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী চিকিৎসক উপস্থিত আছে মই চিকিৎসকগৰাকীৰ সৈতে পৰিচয় কৰাই দিম কিন্তু তাৰ আগতে আজিৰ বিষয়টোৰ সন্দৰ্ভত মই অকণমান আপোনালোকক জনাই ল'ব বিচাৰিছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি কথা পাতিম বিশেষকৈ বৰ্তমান সময়ত আমাৰ শিশুসকলক যেতিয়া মোবাইলটো দিয়া হয় এই মোবাইলটোৰ পৰা হ'ব পৰা ক্ষতি বা এই মোবাইলটোৰ পৰা কি হ'ব পাৰে আমাৰ ভৱিষ্যতৰ প্ৰজন্ম এই সমূহৰ কথা পাতিম লগতে আপোনালোকেও আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব আমি ফোন লাইন খুলি দিছোঁ ইতিপূৰ্বে আপোনালোকে ফোন কৰি আপোনালোকৰ পৰামৰ্শ দিব পাৰিব আমি শিশুসকলক অনাগত দিনত কেনে ধৰণে আগুৱাই লৈ যাব পাৰোঁ বা আমাৰ মোবাইলৰ পৰা শিশুসকল কেনে ধৰণে সমস্যাৰ সন্মুখীন হ'ব পাৰে এতিয়াৰ পৰাই যদি সিহঁতে মোবাইল চোৱা আৰম্ভ কৰে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ সমস্যাত আক্ৰান্ত হ'ব পাৰে সেইসমূহ বিষয়ৰ ওপৰত পাতিম সমান্তৰালকৈ শিশুসকলৰ যি স্বাস্থ্যজনিত সমস্যা সেই সমস্যাসমূহৰো আমি সমাধান ল'ম আমাৰ সৈতে উপস্থিত থকা বিশেষজ্ঞ চিকিৎসকগৰাকীৰ পৰা মই পুনতে চিকিৎসকগৰাকীৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিবলৈ ওলাইছোঁ আমাৰ সৈতে উপস্থিত আছে শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰিতেশ জৈন স্যাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু ইতিপূৰ্বে আপোনালোকে গম পালে যে আমাৰ সৈতে এগৰাকী শিশু ৰোগ বিশেষজ্ঞ উপস্থিত আছে ডক্টৰ ৰিতেশ জৈন আমি তেখেতৰ পৰা শিশুসকলৰ মানসিক বিকাশৰ ক্ষেত্ৰত মোবাইলে কেনে ধৰণে প্ৰভাৱ পেলাব পাৰে মোবাইল ব্যৱহাৰৰ ফলত কেনে ধৰণে ক্ষতি হ'ব পাৰে আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ শিশুসকল সেইসমূহৰ কথা পাতিম আপোনালোকেও অংশগ্ৰহণ কৰক আপোনালোকৰো দিহা পৰামৰ্শই অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰিব লগতে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শই হয়তো বহুজনৰ উপকৃত হ'ব আৰু যদি কিবা সমস্যাৰ বিষয়ে জানিব বিচাৰে সেই সন্দৰ্ভতো আপোনালোকে আমালৈ প্ৰশ্ন কৰিব পাৰে বা শিশুৰ যদি স্বাস্থ্যজনিত কিবা সমস্যা আছে সেই সন্দৰ্ভতো আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব পাৰে আমি ছাৰৰ পৰা সেইসমূহ প্ৰশ্নৰ উত্তৰ ল'বলৈ চেষ্টা কৰিম আহক আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ মই পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু ইতিপূৰ্বে মই উল্লেখ কৰিছোঁ যে মোবাইল ব্যৱহাৰৰ পৰা আমাৰ শিশুৰ মানসিক শাৰীৰিক বিকাশৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰতিবন্ধকতা আহিব পাৰে অকণমান আপোনাৰ পৰা জানি লওঁ এইটো খুব মই প্ৰথম আপোনাক ধন্যবাদ দিব বিচাৰিছোঁ যে আজিৰ এই প্ৰগ্ৰামৰ মাধ্যমত আমি এটা বহুত আজিৰ সিচুৱেশ্যনত বহুত জৰুৰী এটা টপিকত আমি ডিসকাস কৰিবলৈ এটা প্ল্যাটফৰ্ম এটা পাইছোঁ হয় হয় মোবাইল এনেকুৱা বস্তু মোবাইল আমি ভাবোঁ এইটো খালি চকুত প্ৰভাৱ পেলাব দেখা তেনেকুৱা লাগে যে আমি খালি চকু ইউজ কৰি আছোঁ চকুত প্ৰভাৱ হ'ব লাগে হয় হয় বাট ইট ইজ নট লাইক দ্যাট তেনেকুৱা নহয় জেনেৰেলাইজ আপোনাৰ গোটেই বডিত আমাৰ সব বিভাগত কিবা নহলে কিবা এটা প্ৰভাৱ আছে হয় হয় এটা মই যদি যাওঁ প্ৰথম লক চকুতে আহিলো কাৰণ চকুটো এভৰিবডি সো যেতিয়া মোবাইল আমি চাওঁ আমি প্ৰথম কথা মোবাইল কিমান ডিসটেন্সৰ পৰা চাওঁ আমি মোস্ট অফ দ্য টাইম যেতিয়া আমি মোবাইল চাওঁ আমি স্ক্ৰিনৰ আমাৰ মোবাইলটো কিমান দূৰত্বত থাকিব লাগে সেইটো আমি ফলো নকৰোঁ তাৰ কাৰণে মোবাইলৰ যিবিলাক ৰেডিয়েশ্যনবিলাক আমাক চকুক ড্ৰাই কৰি পেলায় তো ড্ৰাইনেছ অফ আইজ ইচিনেছ খজুৱা ৰঙা পৰা এনেকুৱা ধৰণৰ প্ৰব্লেম হয় নম্বৰ 2 মোবাইলৰ পৰা মোস্ট অফ দ্য ৰে হ'ল আমাৰ ইউভি ব্লু লাইট আমি ব্লু লাইট এই ব্লু লাইট বিলাক ৰেটিনা আমাৰ যে চকুত এটা ৰেটিনা বুলি এটা পাৰ্ট আছে সেইখিনি ডেমেজ কৰিব পাৰে তো লং টাৰ্ম আমাৰ ভিজুৱেল প্ৰব্লেম হ'ব পাৰে 3 নম্বৰ মোবাইল কন্টিনিউ চাই থকাৰ ফলত আমাৰ মানে চকুৰ ষ্ট্ৰেইন পৰে চকুৰ ষ্ট্ৰেইনটো গৈ ব্ৰেইনত গুচি যায় তো হেডেক আৰম্ভ হয় তো বেছি সময় মোবাইল চালে আমাৰ হেডেক চকু ড্ৰাইনেছ ইৰিটেশ্যন ৰঙা পৰা ভৱিষ্যত ৰেটিনা প্ৰব্লেম হয় আৰু দেখা গৈছে এইমছৰ এটা ষ্টাডিয়ে কৈছে যে আমাৰ শৰ্ট সাইটেডনেস মায়োপিয়া বুলি কওঁ আমি যে দূৰ বস্তু দেখা নোপোৱা আজিকালিৰ এতিয়া নতুন যোনটো জেনাৰেশ্যন এটো অলপ বেছিকে দেখা গৈছে বেছিকে আক্ৰান্ত হৈছে এই সমস্যা স্পেক্সৰ ব্যৱহাৰটো বাঢ়িছে হয় সেই কথা মই সুধিম বুলি ভাবিছিলোঁ কাৰণ পূৰ্বতে যি ধৰণে আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চশমা প্ৰায় নেদেখিছিলোঁ কিন্তু বৰ্তমানৰ সময়ত কণ শিশুসকলৰো অধিকাংশৰ চকুতে কিন্তু চশমা পৰিলক্ষিত হয় ইয়াৰ কাৰণটো স্যাৰ দিয়াৰ কাৰণ এই মই যে অলপ আগত যে ক'লো মোবাইল কাৰণ মোবাইলৰ পৰা হলে আমাৰ চকুৱে ৰেষ্ট নাপায় আমি চকু ব্লিংক কৰিবলৈ পাহৰি যাওঁ আমি মোবাইল চাই থাকো আমি ইমানে ডিপলি এংগৰ্জ হৈ যাওঁ যে আমি যে মাজে মাজে যে চকুতে যে ব্লিংক কৰিব লাগে সেইটো পাহৰি যাওঁ তো কন্টিনিউ চকুৱে ৰেষ্ট নাপায় প্লাস চকু ড্ৰাই হৈ যায় যেতিয়া চকুৱে ৰেষ্ট নাপায়
আমাৰ চকুৰ ড্ৰাইনেছৰ প্ৰব্লেম হয় প্লাছ এজ অল চকুৰ মাসলছবিলাক উইক হয় চকুৰ মাসলছ উইক হ'লে লং টাৰ্ম ভিজন ইম্পেয়াৰমেণ্ট হ'ব আচলতে আৰু এটা কথা ইয়াতে উল্লেখ কৰিব পাৰি যে মানসিক বিকাশ যেটো আমিতো স্বাস্থ্যজনিত চকুৰ সমস্যাৰ সম্পৰ্কে এটা কিন্তু শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত আজিকালি বিশেষকৈ দেখা পোৱা যায় যে শিশুসকলে ইনডোৰ গেম মানে মোবাইল গেমত তেওঁলোকে বেছি ব্যস্ত হৈ থাকে আউটাৰ গেম যিসমূহ আমি আগতে খেলিছিলোঁ বাহিৰত গৈ ফুটবল খেলিছিলোঁ ভলিবল খেলিছিলোঁ বিভিন্ন ধৰণৰ ফিল্ডত খেল খেলিছিলোঁ সেইসমূহ আজিকালি নেখেলে মোবাইলতে ব্যস্ত থাকে আৰু এই যে মোবাইল গেমত ব্যস্ত হৈ থাকে শিশুসকল এই মোবাইল গেমত ব্যস্ত হৈ থকা শিশুসকল অনাগত দিনত কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে স্যাৰ মোবাইল এইটো বহুত এটাটো আপুনি উল্লেখ কৰিছে চকুৰ কৰিলো এতিয়া মই এনেও আহিলো হয় যে মেন্টাল হেলথ ৰিলেটেড ইস্যুজ মোবাইল চলে আমাৰ মেন্টাল ব্ৰেইনত কি হ'ব পাৰে হয় চক মোবাইল যেতিয়া আমি চাওঁ মোবাইল ইজ এ ওৱান ৱে ট্ৰেফিক আমি চাইছো কিন্তু মোবাইলে আমাৰ লগত ওৱান টু ৱে ইন্টাৰেক্ট কৰা নাই আমি আমাৰ মানুহৰ সোশ্যাল স্কিল বেলেগৰ লগত কেনেকৈ বহিব লাগে কথা পাতিব লাগে কি প্ৰশ্নৰ কি ধৰণৰ উত্তৰ দিব লাগে ইট ইজ এ কনষ্টেণ্ট প্ৰচেছ আমি যিমান মানুহক লগ পাম যিমান মানুহৰ লগত আমি ইণ্টাৰেক্ট কৰিম আমাৰ এই কগনিটিভ বিহেভিয়াৰ মানে আমাৰ ওৱান টু ওৱান ছ'চিয়েল বিহেভিয়াৰটো ডেভেলপ হয় যেতিয়া আমি মোবাইল বা আমাৰ বা লেপটপ বিশেষকৈ মোবাইল লেপটপ টেব যিকেইটা মানে নিজৰ পাৰ্চনেল ইউজ আমি যোনটো কওঁ ইভেন টিভিটো পাৰ্চনেল ইউজ নহয় টিভিত আপোনাৰ গোটেই ফেমিলি একেলগে চাব পাৰে কিন্তু যিকেইটা পাৰ্চনেল গেজেট লাইক মোবাইল টিভি লেপটপ ইয়াতে কি হয় মানুহে অলপ সেলফ চেন্ট্ৰিক হৈ যোৱা নিচিনা হয় সি সেইটোৰ ভিতৰতে সোমাই থাকে ঘৰৰ কিবা কোণা এটাত সোমাই থাকিব কণ্টিনিউ চাই থকাৰ ফলত কি হয় আমি উদাহৰণস্বৰূপে সাপোজ আমি এটা হৰৰ মুভি চালোঁ হৰৰ মুভি শেষ হ'ল কিন্তু ঘৰত যোৱাৰ পিছতো মাথাত এইটো চলি থাকে তাৰ অৰ্থটো কি আমাৰ ব্ৰেইনৰ যিকেইটা হেৰি আছে চেলছবিলাক সেইবিলাকৰ অলপ এই মোবাইল বা স্ক্ৰীনৰ পৰা প্ৰভাৱটো দূৰগামী বহুত দূৰ দেৰিলৈকে থাকে যেতিয়া কণ্টিনিউ মোবাইল চাওঁ তেতিয়াহ'লে এটা হ'ল আমাৰ ছ'চিয়েল আইচলেশ্যন আমাৰ ছ'চিয়েল বিহেভিয়াৰটো ডেভেলপ নহ'ল 2 নম্বৰ কথা আমাৰ শ্লিপ লছ হয় আমি টোপনিতো সেইবিলাক বস্তু আমাৰ ব্ৰেইনত চলি থাকে ব্ৰেইনে ৰেষ্ট নাপায় ব্ৰেইনে ৰেষ্ট নাপালে আমাৰ নেক্সট দিনা আমাৰ অলপ হেৰি গাটো দুৰ্বল লাগে থিংকিং কেপাচিটি এটেনশ্যন স্পান মনত ৰখা কেপাচিটিটো লাহে লাহে ডিক্ৰিজ হয় মানে বস্তুটো আমি মনত পেলাব নোৱাৰোঁ কাৰণ আমাৰ ব্ৰেইনে ৰাতি ৰেষ্ট নাপালে আমি ফিজিক্যালি টায়াৰ্ড হ'লে যেনেকুৱা টোপনি হ'ব মেণ্টেল যেতিয়া মোবাইল চাই থাকোঁতে আমাৰ ব্ৰেইনটো কণ্টিনিউ ষ্টিমুলেটে হৈ থাকে মানে এক্সাইটেড হৈ থাকে মানে মোবাইলে আমাৰ ব্ৰেইনৰ যোনটো ৰিৱাৰ্ড যোনটো চেণ্টাৰ সেইটোক ষ্টিমুলেট কৰি থাকে গতিকে সেইটো বস্তুটো আমাৰ টোপনিটো ক্ষতি কৰে সেইকাৰণে মানে ষ্টুডেণ্টৰ আপোনাৰ একাডেমিক পাৰফৰ্মেঞ্চটো বেয়া হয় এটেনশ্যন স্পান কমি যায় কথাটো মন দি নুশুনে আৰু অলপ ৰেষ্টলেছ বিহেভিয়াৰ এটা ডেভেলপ হোৱাত পচিবিলিটি থাকে প্লাছ আপুনি মোবাইলৰ কিছুমান ফিজিকেল প্ৰব্লেমো হয় যেনে মোবাইল চাওঁতে আপুনি এটা কনষ্টেণ্ট পশ্চাৰত আছে তো সেইটো পশ্চাৰ হোৱাৰ লগে লগে আমি দেখিছোঁ আজিকালি সৰু শিশুবিলাকৰ বা বাচ্চাবিলাকৰে কিছুমান ডিঙিৰ বিষ কিছুমানৰ কঁকালৰ বিষ আৰু কিছুমানৰ গাঁঠিৰ পৰ্যন্ত যদি বাচ্চাটোৰ যদি অবেজ আছে তাৰ গাঁঠিৰ বিষ পৰ্যন্তও হ'ব পাৰে কাৰণ সিহঁতৰ বেবীবিলাকৰ বডিটো ফ্লেক্সিবল ইহঁতৰ ভগৱানে ইহঁতক বনাইছে যাতে ইহঁতে বেছি যিমান পাৰে ফিজিকেল এক্টিভিটি কৰিব লাগে যিমান পাৰে দে শুড বি ইনভলভ উইথ স্পৰ্টছ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ গোয়িং টু নেচাৰ বা বাহিৰত খেলা দৌৰা খেলা এনেকুৱা ধৰণৰ বডিটো ইহঁতৰ ফ্লেক্সিবল সিহঁতে এইটো কৰিব পাৰে সিহঁতৰ কেপাচিটি আছে কিন্তু আমি ইহঁতৰ এক অপজিট টু দেয়াৰ নেচাৰ যদি ইহঁতক মোবাইল দি দিলোঁ বা গেজেট দি দিলোঁ এইটো এগেইনষ্ট দ্য নেচাৰ হ'ল গতিকে তাৰে কাৰণে অলপ ফিজিকেল প্ৰব্লেমো হয় বহি থকাৰ কাৰণে তাৰ হয়তো অবেচিটি হ'ব পাৰে প্লাছ মোবাইল চাই খাই থকা এটা হেবিট তো সেইটো খাই থাকোঁতে কি খাইছে ভাতে খাইছে নে আলু পৰাঠাই খাইছে যদি সুধিব কেতিয়াবা ক'ব নোৱাৰে কি খাইছোঁ দৰ্শকসকল আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ আচলতে আমি দেখা পাওঁ যে বহু সংখ্যক অভিভাৱকে নিজৰ সন্তানটোক সান্তনা দিবৰ বাবে বা নিজৰ সন্তানটোৰ পৰা অকণমান নিজকে আঁতৰাই ৰাখিবৰ বাবে আমনি নকৰিবৰ বাবে আমি সৰ্বসাধাৰণতে মোবাইলটো দি দিওঁ বা লেপটপটো দি দিওঁ টিভিটো লগাই দিওঁ এনেকুৱা ধৰণৰ
কাম কিছুমান অভিভাৱকসকলে কৰে যাৰ কাৰণে কিন্তু যথেষ্ট ক্ষতি হয় আমাৰ শিশুসকলৰ আৰু তাৰ পৰা শিশুসকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে তেওঁলোক হয়তো যি ধৰণে বাঢ়িব লাগিছিলে মানসিকভাৱে বা শাৰীৰিকভাৱে যি ধৰণৰ বিকাশ হ'ব লাগিছিলে সেই বিকাশ নহয় যাৰ ফলত কেতিয়াবা এনেকুৱা হয় যে শিশুটিয়ে সমাজৰ লগত মিলিব নোৱাৰে বন্ধু বান্ধৱৰ লগত মিলিব নোৱাৰে কথা পাতিব নাজানা হৈ যায় ইন্ট্ৰোভাৰ্ট হৈ যায় নিজৰ লগতে থাকি বেছি ভাল পায় আৰু তেতিয়াই কিন্তু অভিভাৱকসকল অত্যাধিক চিন্তিত হৈ পৰে যে মোৰ ল'ৰাটো দেখোন কথা বতৰা নপতা হৈ গ'ল মানুহৰ লগত মিলিব নোৱাৰা হৈ গ'ল সি দেখোন অকল ঘৰৰ চুক এটাতে সোমাই থকা হ'ল আচলতে কিয় হ'ল আমি কেনেধৰণে তাক ডাঙৰ কৰিছোঁ সেয়াও কিন্তু বহু গুৰুত্বপূৰ্ণ আৰু দৰ্শকসকল এই মুহূৰ্তত আমি ফোন লাইন খুলি দিছোঁ আপোনালোকেও আপোনালোকৰ পৰামৰ্শ দিব পাৰে বা আপোনালোকৰ যদি কিবা সমস্যা আছে শিশুৰ যদি স্বাস্থ্যজনিত কিবা সমস্যা আছে আপোনালোকে আমালৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে আমি ছাৰৰ সৈতে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম দৰ্শকসকল আমাৰ ফোন নম্বৰটো এবাৰ মই জনাই দিছোঁ আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব দুই এজন দৰ্শকে আমালৈ ফোন কৰি আছে কিন্তু কিছু কাৰিকৰী বিজুতি হোৱাৰ বাবে আমি তেখেতলোকৰ ফোন কলসমূহ গ্ৰহণ কৰিব পৰা নাই তাৰ বাবে ক্ষমা প্ৰাৰ্থী কিন্তু আমি আশা কৰিছোঁ যে আমি অনতি পলমে আপোনালোকৰ ফোন কলসমূহ গ্ৰহণ কৰিব পাৰিম ছাৰ মই পুনৰ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আজিকালি যথেষ্ট সংখ্যক অভিভাৱকে কিন্তু এটা কাম কৰে যে শিশুটিৰ পৰা নিজকে মানে আঁতৰাই ৰাখিবলৈ বা নিজৰ যিখিনি কৰণীয় কাম সেইখিনি কৰিবৰ কাৰণে শিশুটোক উমলি থাকিবৰ কাৰণে আমি পোনছাতে মোবাইলটো দি দিয়া দেখা পোৱা যায় এনে ক্ষেত্ৰত শিশুটোৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে বা মানসিক বা শাৰীৰিকেই হওক ইতিমধ্যে আপুনি বহুকেইটা কথা উল্লেখ কৰিছে তাৰ উপৰিও এই যে মাক বাপেকসকলে অভিভাৱকসকলে শিশুটিক যে পোনছাতে মোবাইলটো দি দিয়ে ই যুক্তিসংগত নে কোনো পদ্ধতি এইটো যুক্তিসংগত নহয় আৰু মই ইয়াতে ক'ব বিচাৰিছোঁ আমি যেতিয়া এটা গছ এটা পুহোঁ তাতে আমি পানী দিব লাগে অক্সিজেন দিব লাগিব এয়াৰ দিব লাগিব তাক সময় দিব লাগিব তেতিয়া সেই গছটো ডাঙৰ হ'ব তো আমি এইটো আমাৰ ওপৰত আমি বেবীক কেনেকৈ ডাঙৰ কৰিব বিচাৰিছোঁ যেতিয়া আমি এই বস্তুটো বেবীক এটা গেজেট দি দিলোঁ আমাৰ নিজৰ পাৰ্চনেল হেৰিৰ কাৰণে সেই তাৰ ইম্পেক্টটো কিন্তু লং টাৰ্ম মানে সেই বেবীটো যেতিয়া তাৰ মেক্সিমাম কেপাচিটি আছিল নতুন এটা স্কিল শিকা নতুন মানে নতুন সৰু অৱস্থাত শিশু অৱস্থাত যিকোনো বস্তু তেওঁলোকে খুব সহজতে ক্যাপচাৰ কৰিব পাৰে কিন্তু বহুত বেছি থাকে লাগিলে এইটো একাডেমিক্স হওক নলেজ হওক কোনো ইনষ্ট্ৰুমেণ্ট হওক বা কোনো আৰ্টছ হওক কোনো এনি বহুত ধৰণৰ স্পৰ্টছ হওক ইহঁতৰ শিকা কেপাচিটি বেছি তো সেই প্ৰায় আমি প্ৰিচিয়াছ সময়খিনি ইহঁতক এটা ডিজিটেল হেৰিত ব্লক কৰি ৰাখি দিলোঁ আৰু প্লাছ এইটো হোৱাৰ লগে লগে কি হ'ল বেবী বা চিলড্ৰেন বা এডলচেণ্ট গ্ৰুপটো দে বিকাম এডিক্টেড যেতিয়া আমি একবাৰ বস্তু এজন এডিক্টেড হৈ যায় তো এতিয়া আমি এডিক্টেড বস্তুৰ পৰা এটা আঁতৰা ইজ অলৱেজ ডিফিকাল্ট হয় ছাৰ আমি কথাখিনি পাতিম কিন্তু এগৰাকী দৰ্শক ফোন লাইনত আছে আমি তেখেতৰ সৈতে কথা পাতি লওঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে ক'ৰ পৰা কৈছে জনাই দিব আচ্ছা মই কমল মেধি ক'লোঁ জনাওক আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া কমল মেধিয়ে ক'লোঁ মই বঙাইগাঁৱৰ পৰা ক'লোঁ হয় ডাঙৰীয়া কওক আপুনি কি জানিব বিচাৰিছে আচ্ছা চাওক মই ছাৰক এটাই কথা সুধিব বিচাৰিছোঁ বঙাইগাঁৱৰ পৰা চাওক যে এই আজিকালি নতুন প্ৰজন্মৰ এই যে আপোনালোকৰ যে ছোৱালী বা ল'ৰাই হওক এই মোবাইলটো দিয়ে মাকে দিয়ে বা বাপেকে দিয়ে দিয়াৰ পিছত ভাত খাওঁতেও তেহেঁতি মানে গাখীৰ খাওঁতেও তাৰমানে মোবাইলটো লাগে কিহৰ কাৰণে এনেকুৱা হৈছে আপোনালোকে অলপমান জনাই দিব হয় আচলতে সেই কথাখিনি আমি আলোচনা কৰি আছোঁ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কথাখিনি সোধাৰ বাবে ছাৰ যিটো প্ৰশ্ন মই ইতিপূৰ্বে সুধিছিলোঁ যে বহু সময়ত নিজৰ যাতে কামখিনি সুকলমে কৰিব পাৰে সেইকাৰণে অভিভাৱকসকলে শিশুটিক মোবাইলটো দি দিয়ে আৰু মানে শিশুটি এনেকুৱা ধৰণৰ এডিক্টেড হৈ যায় যে তাক ভাত খাওঁতেও মোবাইলটো দেখুৱাব লাগিব খোৱাওঁতেও কিন্তু মোবাইলত কিবা এটা লগাই দেখুৱাই দিব লাগিব এনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান হৈছেগৈ সেইখিনি কথাতে আপুনি আঁতৰি কৈয়ে আছিলে এইটো যুক্তিসংগত
কাৰণে মই ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছিলোঁ কি ক'ব আপুনি কৈ আছিলে কথাখিনি যুক্তিসংগত নহয় ক'লেই আপুনি চাওক যেতিয়া আমি মোবাইল এটা দিলোঁ মোবাইলত আপোনাৰ বহুত মোবাইলৰ যোনটো কালাৰ ইট ইজ অলৱেজ ব্ৰাইট এণ্ড বিউটিফুল দেখাত ধুনীয়া ব্ৰাইট আৰু আমি যি বিচাৰোঁ পাই যাওঁ গতিকে সেই বস্তুৰ লগত মানুহ এটা কেতিয়াও কম্পিট কৰিব নোৱাৰে যেতিয়া আমি মাক বাপেকে সদায় মনোটনাছ এডভাইচ দিব যে এইটো কৰিবা এইটো নকৰিবা এইটো খাবা এইটো নাখাবা তো এইটো হ'ল বৰিং এটা হ'ল বৰিং পেটাৰ্ণ অফ এডভাইচ কিন্তু যেতিয়া বাচ্চা বা চিলড্ৰেন এটা মোবাইল পায় তেতিয়া সেই বস্তুটো যেতিয়া মোবাইল পায় তাতে সেই ভেৰাইটি পায় কালাৰ পায় এট্ৰেক্টিভ কালাৰ ভেৰাইটিজ আৰু সাউন্ডস ডিফারেন্ট টাইপস অফ সাউন্ডস তো সেইবিলাক পাই কি হয় এটা প্লেজার এটা ফিল করে যেতিয়া বস্তু এটা মানুহ এটা প্লেজার ফিল করে তেতিয়ালে সেই প্লেজারটো লাহে লাহে তাক এডিকশনৰ পিনে লৈ যায় যেনেকৈ আমাৰ সিগাৰেট তাম্বাকু এলকহল এইবিলাক কি হ'ল মানুহৰ ব্ৰেইনক প্লেজার দিয়ে সেইকাৰণে মানুহ এডিক্টেড হৈ যায় সিমিলার ইজ দ্য থিং উইথ আপোনাৰ মোবাইলে বেবিক প্লেজার দিয়ে এডিক্টেড হৈ যায় যেতিয়া যেনেকৈ আমি এটা এডিকশন যিকোনো মানুহৰ এটা এডিকশন আঁতৰাবলৈ বহুত কষ্ট হয় সিগাৰেট খোৱা মানুহক আপুনি সিগাৰেটৰ আঁতৰাব ইমান সহজ নহয় বা এলকহলিক এজনে ক'লে তেনেকৈ মোবাইল হেজ বিকাম দ্য সিমিলাৰ একে পৰিস্থিতি মোবাইলৰ লগত হৈছে বেছি মোবাইল চোৱাৰ কাৰণে ইহঁতে এডিক্টেড হৈ আহে আৰু এডিক্টেড হোৱাৰ পিছত ইহঁতক আঁতৰালে ইহঁতৰ অলপ উইথড্ৰল চিমটমছবিলাক হয় যেনেকৈ এলকহল উইথড্ৰল চিমটমছ তেনেকৈ মোবাইল উইথড্ৰল চিমটমছ চাইল্ড উইল বিকাম ইৰিটেবল he will become rebel মানে হি অলপ খং কৰা হ'ব কাজিয়া কৰিব উত্তৰ দিব অলপ এগ্ৰেছিভ হৈ উঠে কাৰণ যিখিনি সময়ত হি বেলেগৰ লগত কথা পাতিব লাগিছিল তাৰ সোশ্যাল বিহেভিয়াৰটো ডেভেলপ হ'ব লাগিছিল সেইখিনি সময় হি প্ৰিচিয়াছ সময়খিনি মোবাইলত কটাই দিয়ে প্লাছ বেবিৰ ব্ৰেইনৰ যোনটো নিউৰনছবিলাক ইহঁতে কনষ্টেণ্টলি গ্ৰ' হৈ থাকে গ্ৰ' হৈ থকা সময়ত আমি যদি ইহঁতক এই আবদ্ধ কৰি দিয়া হল তে গ্ৰোথ পটেনশিয়ালটো হেৰুৱাই পেলালে স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব ইয়াৰ পৰা কমৰ মেধে ক'লো মই হয় ডাঙৰীয়া জনাও ছাৰক এটা মই প্ৰশ্ন কৰি আছো কওকচোন হেল্ল' ছাৰ শুনি আছে আপুনি ক'ব পাৰে নমস্কাৰ ছাৰ এইটোৱে কথা আপোনাক মই ক'ব বিচাৰিছো যে এইবিলাক বস্তুটো আমাৰ দিনত আগতে নাছিলে ধৰক আপোনাৰ এইবিলাক এণ্ড্ৰইড বস্তুবিলাক আমাৰ আগতে নাছিলে আজি কিছু বছৰ আগতে নাছিলে গতিকে ইয়াত কিবা নিৰ্মম কৰা আৰু কিবা ব্যৱস্থা আছে নেকি ছাৰ হয় আসলতে তেখেতে খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে কিন্তু এই ক্ষেত্ৰত চাগে মই ভাবো অভিভাৱকসকল সচেতন হোৱা দৰকাৰ নহয় জানো ছাৰ তেখেতে এটা কথা কৈছে যে এটা সময় আছিল য'ত এই এণ্ড্ৰইড বস্তুবোৰ বা মোবাইল নাছিল লেপটপ নাছিল আউটডোৰ গেমত তেওঁলোকে ফোকাছ কৰিছিল সন্ধিয়া আবেলি ওলাই গৈছিল খেলিছিল সেই সময়ত যিসকল আছিল তেওঁলোকৰ ডেভেলপটো বেলেগ ধৰণে হৈছিল আৰু বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিখিনি কথা যিগৰাকী দৰ্শকে আমালৈ পোনপ্ৰথমে ফোন কৰিছিলে তেখেতেই পুনৰ ফোন কৰিছে তেখেতেই কথাখিনি কৈছে যে মোবাইলৰ পৰা আঁতৰাই ৰাখিব পৰা কিবা উপায় আছে নেকি এই কথাটো জানিব বিচাৰিছে নাই উপায়টো আছে where there is a problem there is always a solution হয় প্ৰব্লেম আছে যদি সলিউশনো আছে এতিয়া মই এইটো বস্তুৰ উত্তৰ দিবলৈ অলপ মানুহক বুজাব লাগিব নিশ্চয় আমি যেতিয়া গাড়ী নাছিল মানুহে খোজকাঢ়ি গৈছিলে হয় খোজকাঢ়ি গ'লে মানুহৰ বহুত ধৰণৰ বেমাৰটো কম হৈছিল যেনেকৈ ডায়েবেটিছ হ'ল প্ৰেছাৰ হ'ল কলেষ্ট্ৰল হ'ল সেইবিলাক বেমাৰটো এতিয়া বাঢ়িছে দেট ডাজেণ্ট মিন যে আমি গাড়ী ইউজ কৰিব বাদ দিম কাৰণ তাৰ এটা এডভান্টেজ আছে আপুনি কিছু যিকেইটা জেগা আপুনি যাব পৰা নাছিলে এতিয়া যাব পৰা হৈছে কম সময়ত গৈ পায় সিমিলাৰলি মোবাইলৰ একে কথা মোবাইলৰ উইদাউট মোবাইল আজিৰ সমাজত আপুনি থাকিব নোৱাৰে মোবাইলৰ প্ৰয়োজন আছে কিন্তু আমি জানিব লাগিব আমি এইটো কেনেকৈ ইউজ কৰোঁ কি বয়সত কিমান সময়লৈ দিওঁ এইটো ইয়াৰ এই বস্তুটো আমি জানিব লাগিব ইয়াতে আমাৰ WHO আৰু IAP এটা গাইডলাইন বনাইছে প্ৰথম কথা মই গাইডলাইনটো ক'ব বিচাৰিছোঁ কাৰণ বহুত ইম্পৰ্টেণ্ট আপোনাৰ বেবীৰ ব্ৰেইনৰ প্ৰাইম ডেভেলপমেণ্ট পিৰিয়ডৰ প্ৰথম 2 বছৰ টিভিটো আপোনালোকে দেখাই থাকে প্ৰথম 1000 দিনৰ অৰ্থটো হ'ল মাকৰ পেৰেড আৰু তাৰপিছত 2 বছৰ এইবিলাক সব লগ লাগি হয় 1000 ডেজ চ' প্ৰথম 2 বছৰত মানুহৰ ব্ৰেইনৰ মেক্সিমাম ব্ৰেইন ডেভেলপমেণ্ট হয় নতুন নিউৰনছবিলাক ডেভেলপ হয় তো সেইখিনি সময়ত এই প্ৰথম 2 বছৰত বেবিক 0 স্ক্ৰীন টাইম মানে এই 2 বছৰৰ ভিতৰত আপুনি 1 মিনিটো মোবাইল বা টিভি বা লেপটপ বা আইপেড একো দেখুৱাব নোৱাৰে
এইটো WHO গাইডলাইন 1 মিনিটো দেখুৱাব নোৱাৰে 2 বছৰলৈকে শিশুটিৰ জন্মৰ পৰা মানে 2 বছৰলৈকে 2 বছৰলৈকে নোৱাৰে মানে নোৱাৰে সেইটো বস্তু আপুনি মানে এই ফলো কৰিবই লাগিব নম্বৰ 1 কাৰণ সেইখিনি মত বেবিও ইমান জিদি নহয় যে তাক লাগিব ইও ইমান বুজি নাপায় এটো আমাৰ ওপৰত আমি দেখাও আমি দেখালে চাব নলেজ দেখালে নাচাই এক্সেপ্ট আপোনাৰ 30 সেকেন্ড বা 1 মিনিটৰ ভিডিও কল কিয় এলাও কৰা হৈছে কাৰণ ভিডিও কলত আহি মানুহৰ এক্সপ্ৰেছন দেখা পায় কোনবাই দূৰত আছে মামা হল মাহী হল কাবাৰ লগত কথা পাতিলে ইহঁতৰ লগত কথা পাতিলে সোশ্যাল ৰেসপন্স এটা দিলে হেতু কাৰণে খালি অকল ভিডিও কল এলাউড আদাৰত প্ৰথম 2 বছৰ জিৰো স্ক্ৰিন টাইম ওকে 2 বছৰৰ পৰা 5 বছৰলৈকে 1 আৱাৰ 1 আৱাৰ হে 1 আৱাৰ কেনেকুৱা অকলে নহয় ওকে ফ্যামিলিৰ লগত পেৰেন্টছৰ লগত গাৰ্জিয়ানৰ লগত যাতে হি কি চাই আছে আমি তাক সুপাৰভাইজ কৰিব পাৰো আৰু পৰাপক্ষত আমি এনেকুৱা বস্তু দেখুৱাবা ভাল যোনটো বস্তু তাৰ অলপ ডেভেলপমেন্টত হেল্প কৰিব লাইক আপুনি নাৰ্সাৰী ৰাইমছ প্লে কৰিব পাৰে বা কবি কিবা যদি ষ্টৰী আছে কোনবাই কাহিনী শুনাইছে কাহিনীটো শুনাব পাৰে যেনেকৈ আগৰ জনত আমাৰ আইতা বিলাকে শুনাইছিলে যেতিয়া আইতা বিলাক আজিকালি তো নিউক্লিয়াৰ ফ্যামিলি আইতা নাই গতিকে আমি সেই স্ক্ৰিনক আইতা নিচিনাকৈ ইউজ কৰিব লাগিব তো কাহিনী শুনাব পাৰে তো তেনেকুৱাকৈ 2 to 5 2 বছৰৰ পৰা 5 বছৰলৈকে 1 ঘণ্টা 5 বছৰৰ পৰা 16 বছৰ 18 বছৰলৈকে 2 ঘণ্টা ওকে যেতিয়া বা আজিকালি 10-12 বছৰৰ পিছত যেতিয়া আমাৰ এই ক্লাছত আজিকালি অনলাইন কোৰ্স বিলাক হয় তেতিয়ালে আমি অনলাইন ক্লাছৰ বাহিৰে আমি 1 to 2 আৱাৰ এক্সট্ৰা এলাউ কৰি দিব পাৰো কিন্তু হে এলাউ কৰি দিয়াৰ বিনিময়ে তাক আগতে আমি আমাৰ ৰুল আছে ইয়াতে 2 ঘণ্টা পঢ়া 1 ঘণ্টা খেলা তাৰ পিছত 1 ঘণ্টা মোবাইল আমি এই 4 ঘণ্টা এনেকৈ ভাগ কৰি দিব লাগিব যেতিয়া বোৰ্ড এক্সাম দিব বা ডাউট তেতিয়ালে 4 ঘণ্টা পঢ়া 2 ঘণ্টা খেলা 4:2:1 ওকে 1 ঘণ্টা তো হেনেকে আমি টাইম বিলাক ভগাই দিব লাগিব আৰু আমি ডিজিটাল কন্টেন্ট বিলাক একেলগে বহি চাব লাগিব আৰু মই মোৰ পৰামৰ্শ মোবাইল বা গেজেট বা ল্যাপটপতকে টিভি চোৱাটো বেছি বেটাৰ কাৰণ টিভি এটা আপোনাৰ ডিসটেন্সত থাকে চকুত স্ট্ৰেনটো কম পৰে লাইটৰ ৰেডিয়েশন কম পৰে আৰু টিভিত আমি একেলগে কিছুমান কমন প্ৰগ্ৰাম চাব পাৰো which are মানে harmless যাৰ পৰা অলপ শিকিলো নলেজ শিকিলো কিবা এটা মানে প্ৰডাক্টিভ এটা কৰিব পাৰো তো হেনেকে আমি কৰিব পাৰো হেতু এটা কাৰা নম্বৰ 2 আমি স্ক্ৰিন টাইমটো লিমিট কথাটো কলো নম্বৰ 2 যেতিয়া যদি বহুত দেৰি চাই আমি এই 20-20-20 ৰুলটো ফলো কৰিব লাগিব ওকে 20-20 ৰুলটো হল 20 মিনিট চোৱাৰ পিছত 20 সেকেন্ডৰ কাৰণে আমি বেলেগত চাব লাগিব তো এটো হল 20-20-20 ৰুল গতিকে এভৰি 20 মিনিটছৰ পিছত এটা ব্ৰেক লোৱাটো কম্পালসৰি 3 নম্বৰ হৈছে আমি হেতু ক'ব লাগিব যে মোবাইল চালেও এটা পাৰ্টিকুলাৰ ডিসটেন্স তাতকে বেছি দূৰত হ'ব নাই লাগিলে আমি এটা ষ্টেন্ড বনাই ল'ব পাৰো যে এইটো ডিসটেন্সৰ পৰা চাব লাগিব নম্বৰ 4 ইহঁতক শিকাব লাগিব যে চকুটো ব্লিংক কৰি থাকা মাজে মাজে চকুটো ব্লিংক কৰি থাকিবা প্লাস আই চেকআপ আজি ডেটত আমি কোন ৰেগুলাৰ আই চেকআপ কৰোৱাটো ভাল খুব গুৰুত্বপূৰ্ণ কথা এটা আসলতে ক'লে আমি সকলোৱে ভাবিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মটো বা শিশুসকলৰ পৰা আমি মোবাইলটো কেনেকৈ আঁতৰাওঁ বা এই মোবাইলটোৰ কাৰণে আমাৰ শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত যথেষ্ট প্ৰতিবন্ধকতা আহিছে যাৰ কাৰণে প্ৰতিগৰাকী অভিভাৱকৰে চাগে এইটোৱেই চিন্তা যে আমি শিশুটিৰ পৰা কেনেধৰণে মোবাইল বা লেপটপ বা টিভিটো দূৰত ৰাখিব পাৰোঁ কিন্তু ছাৰে খুব ধুনীয়া এটা কথা ক'লে আসলতে ছাৰৰ নহয় এয়া এটা গাইডলাইনে ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে এই গাইডলাইন অনুসৰি জন্মৰ পৰা 2 বছৰলৈকে নো স্ক্ৰিন ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ কথাখিনি কৈ দিছে কেৱল মাত্ৰ ভিডিঅ' কল এলাও বাকি 2 বছৰলৈকে কোনো ধৰণৰ স্ক্ৰিনৰ মুখামুখি হ'ব নোৱাৰিব দিব নালাগে 2 বছৰৰ পৰা 5 বছৰলৈকে কেৱল 1 ঘণ্টাৰ কথা ক'লে আৰু সেই ঘণ্টাটোতো কেনেধৰণে দিব ইতিমধ্যে ছাৰে সেইখিনি কথাও ক'লে আৰু 5 বছৰৰ পৰা 18 বছৰলৈকে কিমান সময় মোবাইলটো ব্যৱহাৰ কৰিব 2 ঘণ্টা মোবাইলটো ব্যৱহাৰ কৰাৰ কথা কৈছে কিন্তু 2 ঘণ্টা কন্টিনিউয়াছলি 2 ঘণ্টা নে তাৰ মাজত ব্ৰেক আছে সেই কথাখিনি খুব ধুনীয়াকৈ ক'লে যদি 2 ঘণ্টা পঢ়িছে তে 1 ঘণ্টা খেলিছে আৰু 1 ঘণ্টা মোবাইল ঠিক তেনে ধৰণে আমি 18 বছৰ বয়সলৈকে 2 ঘণ্টাৰ কাৰণে মোবাইলটো আমি ল'ৰা ছোৱালীক দিব পাৰোঁ আৰু তেনেকৈ ধৰণে যদি আমি ল'ৰা ছোৱালীক মোবাইল দিওঁ নিশ্চিতভাৱে উপকৃত হ'ব ল'ৰাটোৰ শাৰীৰিক বা মানসিক বিকাশৰ ক্ষেত্ৰত যিবোৰ প্ৰতিবন্ধকতা আহে সেইসমূহ নোহোৱা হ'ব গতিকে
মই দৰ্শকসকল আপোনালোকে এই সমূহৰ ওপৰত আৰু যদি কিবা জানিব বিচাৰিছে আপোনালোকে আমালৈ ফোন কৰি ছাৰৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ইয়াৰ সমান্তৰালকৈ বৰ্তমান সময়ত আমাৰ বতৰ পৰিৱৰ্তন হৈছে বতৰ পৰিৱৰ্তনৰ লগে লগে শিশুৰ স্বাস্থ্যৰ কি কি সমস্যা হয় সেই সমস্যা সন্দৰ্ভতো আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব পাৰে যদি কাৰোবাৰ কিবা সমস্যা আছে সেই সমস্যাৰ পৰা কেনেধৰণে সমাধান পাব সেই সন্দৰ্ভতো ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আমাৰ অনুষ্ঠান অব্যাহত থাকিব আমি বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চয়ন কললৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰিতেশ জৈন আমি ছাৰৰ সৈতে শিশুৰ মানসিক শাৰীৰিক বিকাশৰ ক্ষেত্ৰত মোবাইলে কেনেধৰণে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে সেই সম্পৰ্কে কথা পাতি আছিলোঁ ছাৰে খুব ধুনীয়াকৈ আমাক সেই কথাখিনি বুজাই দিলে আৰু আমি কথা পাতিম কিন্তু তাৰ সমান্তৰালকৈ বৰ্তমান সময়ত যি বতৰৰ পৰিৱৰ্তন এই বতৰৰ পৰিৱৰ্তনৰ লগে লগে শিশুৰ যি স্বাস্থ্যজনিত সমস্যা সেই সমস্যাসমূহৰ পৰা কেনেধৰণে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ যদি কাৰোবাৰ তেনেকুৱা ধৰণৰ কিবা সমস্যা হৈছে সেই সমস্যাৰ পৰা কেনেধৰণে সমাধান পাব এই সন্দৰ্ভতো আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি দিছোঁ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকে পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ আমি ইতিপূৰ্বে মোবাইলৰ সম্পৰ্কে খুব ধুনীয়া কেইটামান কথা ক'লে কিন্তু তাৰ মাজতে মই অকণমান জানিব বিচাৰিছোঁ যিহেতু আপুনি এটা কথা উল্লেখ কৰিলে যে আমি স্ক্ৰীনৰ পৰা ল'ৰাক 18 বছৰলৈকে মোটামুটি এটা নিৰ্দিষ্ট সময়ত দি বাকীখিনি স্ক্ৰীনৰ পৰা আঁতৰাই ৰাখিম সেই আঁতৰাই ৰখা সময়খিনিক আমি অন্য কেনেধৰণে আমাৰ শিশুসকলক বা উঠি অহা প্ৰজন্মটোক ইনভলভ কৰি ৰাখিব পাৰোঁ তেওঁলোকক বিজি কৰি ৰাখিব পাৰোঁ ছাৰ এইটো খুব জৰুৰী প্ৰশ্ন হয় ডিপেণ্ডিং আপন এজ কি বয়স হ'ল বেবীৰ বয়সৰ লগত আমি এক্টিভিটি এতিয়া 2 বছৰলৈকেতো আমি একো কৰা দৰকাৰেই নাই তাক মোবাইলৰ পৰা আঁতৰাই ৰাখিলে হয় তাক যিমান পাৰে অলপ আউটডোৰ এক্টিভিটিজ যেনেকৈ হ'ল গাৰ্ডেনত লৈ গ'লোঁ গাৰ্ডেনত লৈ তাক এৰি দিলোঁ সি অলপ সেইপিনে দৌৰিলে বল এটা দি দিলোঁ তাৰ লগত ব্যস্ত হৈ থাকিলে 1 to 2 yearsত আমি মেইনলি যিমান পাৰোঁ বাহিৰত অলপ গাৰ্ডেন অ'পেন জেগাত লৈ যাব লাগে যাতে সি নেচাৰৰ এক্সপ'জাৰটো পায় উইথ দ্য ফাৰ্ষ্ট 1 year সি যিহেতু খোজ কাঢ়িব নোৱাৰে ঘৰৰ ভিতৰতে থাকে গতিকে 1 to 2 yearsৰ মেইন হ'ল যেতিয়া খোজ কাঢ়িব আৰম্ভ কৰে তেতিয়াহ'লে আমি য'ত গাৰ্ডেন য'ত ঘাঁহ থাকে য'ত মানে ইঞ্জুৰি হোৱাৰ চান্সটো কম অ'পেন স্পেচ য'ত মানে সি দৌৰিব পাৰে দেট ইজ দ্য বেষ্ট ষ্টিমুলাছ এবছৰ বা 2 বছৰৰ কাৰণে 2 বছৰৰ পিছত আজিকালি প্লে স্কুলবিলাকো আহিল তো প্লে স্কুলত অলপ দিলে তাতে সি অলপমান কেইটামান কলিগ লগ পালে তাতে অলপমান তেনেকৈ অলপ ছ'চিয়েল বিহেভিয়াৰটো ডেভেলপ হ'ল বাকী সময়খিনি আমি ঘৰত যেতিয়া আমি আহোঁ প্ৰথম কথা আমি মোবাইল তাৰ ওচৰত লৈ যাবই নালাগে আমি যদিও কওঁ 1 ঘণ্টা কিন্তু পৰাপক্ষত যদি আমি 1 ঘণ্টাও যদি ইউজ নকৰাকৈ যদি চলিব পাৰোঁ মানে মোবাইলতকৈ টিভি যদি দেখুৱাবলগীয়া হয় টিভি নট মোবাইল তো সেইখিনি সময় আমি ফ'ল' কৰোঁ সেইখিনি সময়ত আমি তাক যেনেকৈ ৰিডলছ পাজলছ ক্লে ব্লকছ এনেকুৱা ধৰণৰ কিছুমান আমি ঘৰ ৰাখিব আমি তাৰ ইহঁতৰ লগত বহিব লাগিব আমি কোৱালিটি সময় দিব লাগিব যে আমি তাক দি দিলোঁ আমি গুচি গ'লোঁ এইটো নহয় আমি অলপ বুজিব লাগিব তাক ষ্টিমুলেট কৰি থাকিব লাগিব সময় দিব লাগিব পেৰেণ্টিং ইজ টাফ ইনফেক্ট ইট ইজ দ্য টাফেষ্ট জব বাট ইট ইজ দ্য মষ্ট বিউটিফুল জব টাফেষ্ট বাট বিউটিফুল জব আমি এতিয়া যিখিনি সময় দিম এইটো আমাক ফ্ৰুটছ দিব যেতিয়া বেবীটো ডাঙৰ হ'ব তাৰপিছত 5 বছৰৰ পৰা হেৰিলৈকে বেবীক আমি বিভিন্ন ধৰণৰ আউটডোৰ এক্টিভিটিজত ইনভলভ কৰিব লাইক আপোনাৰ ডান্সিং ছিংগিং আৰু ডাঙৰ হ'লে ছুইমিং স্পৰ্টছ তাৰপিছত আপোনাৰ এই মিউজিকেল ইনষ্ট্ৰুমেণ্ট পেইণ্টিং ড্ৰয়িং ষ্টৰি টেলিং ৰিডিং ৰাইটিং এনেকুৱা ধৰণৰ বহুত ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আপুনি আপোনাৰ ওচৰে পাজৰে যি আছে তাক ইনভলভ কৰি ব্যস্ত কৰি ৰাখিব লাগিব বাচ্চাৰ মানে সেইখিনি সময়ত নতুন শিকাও তাৰ কাৰণে সহজ হয় কাৰণ সেইটো সময়ত এগৰাকী শিশুৱে যথেষ্ট আয়ত্ব কৰিব পৰা ক্ষমতাত থাকে গতিকে যিকোনো ধৰণৰ বস্তুৱে তেওঁলোকে আয়ত্ব কৰিব পাৰে ছাৰ মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকে যিহেতু মাৰুৱাৰী হস্পিটেলত বিভিন্ন ধৰণৰ শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ ওপৰত চিকিৎসা হয় গতিকে কিবা এনেকুৱা ধৰণৰ অফাৰ আছে নেকি যি অফাৰৰ জৰিয়তে আমি এগৰাকী শিশুৰ চিকিৎসা তাত সুলভ মূল্যতে কৰি আহিব পাৰোঁ আপুনি মাৰুৱাৰী হস্পিটেল ইট ইজ এ চেৰিটেবল অৰ্গেনাইজেশ্যন ইয়াতে অলৰেডি মানে আজি হস্পিটেল ইমান বছৰ ধৰি চেৰিটেবল ৰেছপন্সিবিলিটি আৰু বিশ্বাস কৰক সেই হস্পিটেলত থকা যিমান ডক্টৰ আছে বা আমাৰ মেডিকেল ৱৰ্কাৰ্ছ আছে বা টেকনিচিয়ান আছে
ইহঁতে উইদাউট থিংকিং অফ কমাৰ্চিয়েল এংগল ইহঁতে মানে যেতিয়া পেচেণ্ট এটা আহে খুব ধুনীয়াকৈ কেয়াৰ লয় আমাৰ দ্য কোৱালিটি এজ পাৰ দ্য আদাৰ হস্পিটেল হয় হয় যথেষ্ট নাম আছে মাৰোৱাৰী হস্পিটেলৰ আমি জানো আমি শুনি আছোঁ আৰু বহু সময়ত আমাৰ ইয়ালৈ চিকিৎসক আহিছেও বিভিন্ন ধৰণৰ বিষয় সন্দৰ্ভত আমি মাৰোৱাৰী হস্পিটেলৰ পৰা চিকিৎসক আনি আমি আলোচনাটো মিলিত হৈছোঁ মাৰোৱাৰী হস্পিটেলে যথেষ্ট অৱদান আগবঢ়াই আহিছে এই চিকিৎসা ক্ষেত্ৰখনত গতিকে শেহতীয়াকৈ কিবা আপোনালোকৰ নতুন স্কিম প্ৰকাশ কৰিছে নেকি যি স্কিমৰ জৰিয়তে আমাৰ ৰোগী সুবিধা হ'ব এই বিভিন্ন ধৰণৰ স্কিম টাইম টু টাইম উলিয়াই থাকে আমাৰ সেইবিলাক আমি যিহেতু আমি ট্ৰিটিং ফিজিচিয়ান টাইম টু টাইম ইহঁতে উলিয়াই থাকে আমি গ্ৰুপত পাই থাকোঁ আমাৰ সেইখিনি সময় কিন্তু প্ৰায়ে থাকে মই এনেকুৱা ধৰণৰ যে আমি প্ৰায়ে মানে মাহে মাহে কিবা নহ'লে কিবা তেনেকুৱা মানে ৰোগীৰ কাৰণে কিবা এটা থাকে মানে কিবা এটা থাকে মই সঠিক ক'ব নোৱাৰোঁ কাৰণ আমি ট্ৰিটিং ফিজিচিয়ান আমি পেচেণ্টৰ লগত ব্যস্ত হৈ থাকে এইটো যি কি নহওক বাৰু আমি পৰৱৰ্তী সময়ত পাতিম আমি মাৰোৱাৰী হস্পিটেলৰ কথাও পাতিম ইমান ধুনীয়াকৈ ছাৰ্ভিচ দি আছে আমাৰ ৰাইজক গতিকে আমি সেইসমূহ কথাও পাতিম কিন্তু ছাৰ এইখিনিতে আৰু এটা মই কথা জানিব বিচাৰিছোঁ যিহেতু এতিয়া বতৰ পৰিৱৰ্তন হৈছে ঠাণ্ডাৰ পৰা গৰম আহিছে এই সময়খিনিত আমি শিশুসকলক কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ কাৰণ এইখিনি সময়ত যথেষ্ট পৰিমাণে স্কিনৰ সমস্যা হ'ব পাৰে এলাৰ্জিৰ সমস্যা হ'ব পাৰে হঠাতে ঠাণ্ডাৰ পৰা গৰম আহিছে গতিকে তাতে আমাৰ এই বৰ্তমান ৱেডাৰটো এনেকুৱা ধৰণৰ পলিউটেড গতিকে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে সেই সমস্যাসমূহৰ পৰা আমি এগৰাকী শিশুক কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এতিয়া যোনটো ছিজন মোটামুটি ঠাণ্ডাৰ পৰা গৰম আহিছে মোটামুটি এতিয়া আমি ছামাৰ উই কেন চে কি আমি এতিয়া গৰমৰ দিনত সোমাইছোঁ হয় গুৱাহাটীততো পুৰা গৰম চলি আছে তো আমি এতিয়া মেইনলি উই আৰ এই গৰমৰ ছিজনত বা ছামাৰ ছিজনত কি বেমাৰ হ'ব পাৰে আৰু সেই কি বেমাৰ হয় তাৰ কাৰণে আমি প্ৰিভেণ্টিভ মেজাৰ আমি কি কৰিব পাৰোঁ গৰম ইটছেল্ফ গৰমৰ দিনত বিকজ অফ দ্য এক্সেছিভ হিট ডিহাইড্ৰেশ্যন চবচে কমন প্ৰব্লেম হৈছে ডিহাইড্ৰেশ্যন গতিকে গৰমৰ দিনত যাতে আমি লিকুইড ইনটেকটো আমি যদি টাইম টু টাইম আমি নিজেও পানী খাওঁ বা পানী বা ৰিলেটেড লিকুইড কিন্তু নেচাৰেল লিকুইড খোৱাৰ অৰ্থ এইটো নহ'ল যে আমি বাহিৰত গৈ অলপ ক'ল্ড ড্ৰিংকছ খালোঁ বা আমি ছফ্ট ড্ৰিংক খালোঁ সেই তাৰ অৰ্থ এইটো নহয় আমি নেচাৰেলৰ অৰ্থটো হ'ল লাইক কোকোনাট ৱাটাৰ লেমন ৱাটাৰ লাচ্ছি প্লেইন ৱাটাৰ ইলেক্ট্ৰল যদি বেছি গৰম পৰে ইলেক্ট্ৰল তেনেকুৱা ধৰণৰ বস্তু আমি ইউজ কৰিব পাৰোঁ নাম্বাৰ 1 তো হাইড্ৰেশ্যন নাম্বাৰ 2 হ'ল আমি যিমান পাৰোঁ ফ্ৰেছ ফুড খানাটো ফ্ৰেছ খাব লাগে কাৰণ গৰমৰ দিনত এবাৰ বনোৱা খানা বহু দেৰিলৈকে ঠিক হৈ নাথাকে গতিকে এবাৰ বনোৱাৰ পিছত 2-3 ঘণ্টাৰ ভিতৰত যদি আমি কনজিউম কৰিব পাৰোঁ ইট ইজ অলৱেজ বেটাৰ নাম্বাৰ 3 গৰমৰ দিনৰ লগত মাজে মাজে বৰষুণো দিব এতিয়া মহ আৰু মাখি বাঢ়িব তো তেতিয়া ফুড পয়জনিং হোৱাৰ চান্স থাকে তো আমি খানা যদি আগতীয়াকৈ বনায়ো থৈ দিওঁ আমিতো ঢাকি ৰখাটো উচিত পানী নেচাৰেল পানী ঘৰত বনোৱা পানী বা যদি বাহিৰত যদি নেচাৰেল পানী নাপায় আপুনি ফিল্টাৰ ৱাটাৰ নাপায় য'তে তাতে পানী খাব নালাগে আইদাৰ আপুনি পেকেজ ড্ৰিংকিং ৱাটাৰ ইউজ কৰক কনজিউম কৰক নহ'লে ঘৰৰ পৰা আপুনি কঢ়িয়াই লৈ যাওক আৰু পানীটো কিন্তু খাব লাগিব হাত ধুব লাগিব হাত নোধোৱাকৈ কোনো জেগাতে নাখাব কাৰণ গৰমৰ দিনত আমাৰ হাতত চুৱেটিং হৈ থাকে চুৱেটিঙৰ লগত কিছুমান বেক্টেৰিয়া হাততে জন্ম পায় আমি ল'লোঁ বাহিৰৰ পৰা ল'লোঁ কিবা এটা বস্তু হাত নোধোৱাকৈ খালোঁ গৰমৰ দিনটো বিশেষকৈ তাৰপিছত মস্কিটো যেতিয়া মহ মাখি বাঢ়িব তেতিয়া মস্কিটো বৰ্ণ ডিজিজ আহিব যেনেকৈ মেলেৰিয়া ডেংগু এনকেফেলাইটিছ আপোনাৰ তেতিয়াহ'লে আপুনি মস্কিটো ৰিপেলেণ্টবিলাক ইউজ কৰা যায় যেনেকৈ মস্কিটো নেট হ'ল গুড নাইট হ'ল লিকুইড বা লিকুইডেটাৰবিলাক হ'ল সেইবিলাক ইউজ কৰাটো ভাল তাৰপিছত আমি ভেকচিনেশ্যন ভেকচিন প্ৰিভেণ্টেবল ডিজিজ যেনেকৈ টাইফইড আমাৰ হেপাটাইটিছ এ জণ্ডিছ টাইফইড পক্স এইবিলাক বেমাৰৰ প্ৰিভেণ্টেবল ডিজিজৰ ভেকচিন যদি দিয়া নাই আপুনি শিশুটিক যদি ভেকচিনেশ্যন দিয়া নাই এইটো ভেকচিনেশ্যনবিলাক দি দিয়াৰটো সময়ে সময়ে যিখিনি দিয়াৰ প্ৰয়োজন দিব লাগে স্যাৰ শিশুৰ ক্ষেত্ৰত কিন্তু এই ছিজনটোত স্কিনৰ কিছু সমস্যা দেখা পোৱা যায় ঘামচিৰ দৰে কিছুমান উঠে বা নিউবৰ্ণ বেবীৰ ক্ষেত্ৰত স্কিনত এটা ঘামচিৰ দৰে উঠি আহে পানীৰ জ্বলা টাইপ জাম হয় সেই সমস্যাটো হ'লে মানে কি কৰিব লাগিব স্যাৰ ঘামুচি শব্দতে ট্ৰিটমেণ্টটো লিখা আছে ঘামটো মুচি দিয়ক আচ্ছা তো
ঘামটো যেতিয়া জমা হয় আমাৰ সোয়েট গ্ল্যান্ড বিলাক ব্লক হয় তাতে হে প্ৰিকলি হিট বা গামুচিটো ওকে ওকে তো বেছি গৰম যেতিয়া পৰে বেছি সোয়েটিং হয় আমি টাইম টু টাইম আমি বেবিক বা বাচ্চাক স্পঞ্জিং কৰিব লাগে আৰু যদি কাপোৰটো বেছি ভিজি গৈছে আমি কাপোৰটো হলাই দিব লাগে 2 নম্বৰ কটন ক্লোথিং লুজ ক্লোথিং যাতে মানে এয়াৰ সার্কুলেশনটো যাতে হৈ থাকে হেখিনি কেয়াৰ এটা ল'ব লাগিব আৰু প্লাস যদি হিকুটোৱে মানে বা আজিকালি বাচ্চাবিলাকে স্কুলত যায় স্কুলত যোৱাৰ পিছত টিফিন টাইমত তিহঁতে বাহিৰত ৰ'দত খেলে গতিকে আমি হিকুটিক apart from using normal moisturizer into skin age appropriate বা season appropriate moisturizer আমি অলপ মাইল্ড সানস্ক্রিন ইউজ কৰাটো ভাল হয় 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 কাৰণ আমি দেখো বেবি স্কুলত যোৱাৰ পিছত যেতিয়া ঘৰত আহে পুৰা স্কিনটো পুৰা ট্যান হৈ আছে কলা পৰিছে আৰু সানবাৰ্ন হয় তো হেইবলি আৰু মাইল্ড সানস্ক্রিন ইউজ কৰা ভাল হয় আজি হয় স্যার আৰু এটা কথা কৈছিলে যে হিখুৰ কেতিয়াবা অবেসিটি সমস্যাটো আক্ৰান্ত হয় যথেষ্ট শকত হৈ যায় তেনে ক্ষেত্ৰত হিখুৰ খাদ্য বা খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰাটো প্ৰয়োজন বুলি আপোনাৰ যদি আমি কি খাদ্য খাব লাগে তেতিয়ালে আমি এটা ইনভার্টেড পিৰামিড ইমেজিন কৰিব লাগে ইনভার্টেড পিৰামিডৰ 4টা লেয়াৰ বনাই দিম তো আপাৰ লেয়াৰত আমি সবচে হাইয়েস্ট দিব লাগে ফাইবাৰ জান লাইক ভেজিটেবলস এন্ড দ্য ফ্ৰুটস ওকে আমি এটো গৰমৰ সিজনত বা ঠাণ্ডা সিজনত ভেজিটেবলস আৰু ফ্ৰুট হেতু যাতে আমি ৰেগুলাৰ আমাৰ ডায়েটৰ পাৰ্ট থাকে খানা যদি সবচে ইম্পৰ্টেন্ট কম্পোনেন্ট যদি মোক খুদে ইট ইজ ভেজিটেবলস এন্ড ফ্ৰুটস কাৰণ এইটো আমাৰ বেবিক বিভিন্ন ৰোগৰ পৰা বচায় প্লাস এইটো আমাৰ বডিক ফ্ৰী ৰেডিকেল ইনজুৰিজ আমাৰ পেট সাফা ৰাখিব বা প্লাস এইটোৰ আমি যেতিয়া ভিটামিন পাওঁ তো ভিটামিনটো আমাৰ বডিক গোটে সিস্টেমক দৰকাৰ হয় তো ফাইবাৰস এন্ড ভেজিটেবলস নম্বৰ 2 হল প্ৰটিন হয় হয় আমি প্ৰটিন জাতীয় আহাৰত বেছি ফোকাস কৰিব লাগে protein veg বা non veg যার জি কাস্টমারি দেখুন ডায়েটত প্রোটিন প্রত্যেকটা মিলত এটা হলে প্রোটিনৰ পৰসেন্ট থাকাটা উচিত হয় তাৰ পিছত কাৰ্বোহাইড্ৰেট লাষ্টত হল ফ্যাটস ওকে আমি ফ্যাটস যদি কমাই দিও তেতিয়ালে ওয়েট গেইন যে অবেসিটি হোৱা চান্সটো কমি থাকে কাৰ্বোহাইড্ৰেটও আমি যিমান দৰকাৰ আছে ইমান যদি খাওঁ তেতিয়া অবেসিটি হয় মেইনলি কাৰ্বোহাইড্ৰেট আৰু ফ্যাট যদি আমি কনজিউম বেছিকে কৰো আমাৰ ওয়েট বাঢ়া চান্সটো বেছি হয় 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 যদি আমি ফাইবাৰ আৰু প্ৰটিনটো বেছি যদি খাওঁ তেতিয়া ওয়েটটো এজ এপ্ৰোপ্ৰিয়েট বাঢ়ি থাকিব হয় হয় স্যার আজি আমাৰ সময় সমচাপি আহিল আমি অনুষ্ঠান সামৰিব লাগিব দৰ্শকসকল আজি আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিলো আসলতে বহুকেইগৰাকী দৰ্শকে আমালৈ ফোন কৰিছিল যদিও আমাৰ কিছু কাৰিকৰী বিজুতি হৈ থকাৰ বাবে আমি তেওঁলোকৰ ফোন কলসমূহ গ্ৰহণ কৰিব নোৱাৰিলো তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী কিন্তু আমি আশা কৰিছো যে দৰ্শকসকলে আমাৰ অনুষ্ঠানটোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব প্ৰতিগৰাকী অভিভাৱকৰে এটা চিন্তা যে শিশুটিক কেনে ধৰণে আমি মোবাইলৰ পৰা দূৰত ৰাখিব পাৰোঁ আৰু কেনেকৈ মোবাইলৰ পৰা দূৰত ৰাখিব পাৰিব সেই সম্পৰ্কে ছাৰে খুব ধুনীয়াকৈ আমাক কথাখিনি বুজাই দিলে আৰু শিশু এটিক জন্মৰ পৰা 18 বছৰ বয়সলৈকে কিমান সময়ত কেনেকুৱা বয়সত কিমান সময় মোবাইল ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কেও ছাৰে খুব ধুনীয়াকৈ ক'লে শিশুক মোবাইল বা এনেকুৱা ধৰণৰ লেপটপ বা টিভিত ব্যস্ত ৰখাতকৈ কেনেকুৱা ধৰণৰ অন্যান্য কামত আমি বিজি ৰাখিব পাৰোঁ বা ব্যস্ত ৰাখিব পাৰোঁ সেই সম্পৰ্কেও ছাৰে আমাক খুব ধুনীয়াকৈ বুজাই ক'লে তাৰ উপৰিও বৰ্তমান সময়ত হ'ব পৰা শিশুৰ যিসমূহ শাৰীৰিক সমস্যা বা স্বাস্থ্যজনিত সমস্যা সেই সমস্যাসমূহৰ পৰা কেনেধৰণে আমি হাত সাৰি থাকিব পাৰোঁ সেই কথাখিনিও ছাৰে খুব ধুনীয়াকৈ বুজাই ক'লে মই আশাবাদী যে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰ্শকসকল উপকৃত হ'ব ছাৰ অনুষ্ঠান আমি সামৰিব লাগিব আপুনি আমাক প্ৰায় 45 মিনিট সময় দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত সময়ত আমি আপোনাক পুনৰ লগ পাম থ্যাংক ইউ আৰু এয়া আছিল গুৱাহাটী মাৰোৱাৰী হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰিতেশ জৈন আমাক বহুখিনি কথাই ক'লে আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব অহা শুকুৰবাৰে দিনৰ 2 বজাত আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে চাই থাকক প্ৰথম খবৰ 24/7 ধন্যবাদ